হেল্ল' গাইজ, কি খবৰ? মই বড়ো ভাই ভালে আছোঁ আৰু আপোনালোকৰ নিশ্চয় ভাল। আৰু মই আজি বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। মই যোৱা 11 নৱেম্বৰ তাৰিখে প্ৰথমবাৰ দিল্লীলৈ গৈছিলোঁ বড়োলেণ্ড মহোৎসৱ চাবলৈ। আৰু দিল্লীত গৈ প্ৰথম মোৰ অভিজ্ঞতা আৰু দিল্লীত গৈ মই কি কি দেখিলোঁ, এই সকলোবিলাক আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তেন্তে বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া সাপেখাতি ষ্টেচনৰ ৰেডি, এনেধৰণে ইণ্টাৰচিটি ট্ৰেইনত যাবৰ কাৰণে। আমি যিখন ট্ৰেইনেদি দিল্লী যাম সেইখন ট্ৰেইন আমাৰ গুৱাহাটী কামাখ্যাত আমি লগ পাম। আৰু আমি এতিয়া ৰেডি অলৰেডি। এতিয়া ৰাতিপুৱা আহি গুৱাহাটী পাই গ'লোঁ কামাখ্যা। এতিয়া আমাৰ ট্ৰেইনখন কেনি আছে আমি সদ্যহতে চাই লওঁ, কোনটো প্লেটফৰ্মত লগাইছে। তাৰপিছত ৰাস্তাত কি কি দেখা পাম সেইখিনি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। এতিয়া সদ্যহতে ট্ৰেইনখন বিচাৰি উঠি ল'ম। অ'কে, বাই। এতিয়া আমি আহি NGP পাই গ'লোঁ, মানে নিউ জলপাইগুৰি পাই গ'লোঁ। আৰু এইখন আমাৰ ট্ৰেইন। এতিয়া গোটেই মানুহবিলাক নামিছে, অলপ সকলোৱে কিবা কিবি খাবলৈ লৈ লৈছে। ৰাতি হয়তো অলপ পোৱাৰ অসুবিধা হ'ব পাৰে, কাৰণ যিহেতু আমাৰ এখন স্পেচিয়েল ট্ৰেইন। আমাৰ যিহেতু সকলোতে প্লেটফৰ্ম নিদিয়ে ৰখাবৰ কাৰণে। আৰু এতিয়া খাই আমি আকৌ উঠি যাওঁ ট্ৰেইনত। এতিয়া আমি পালোঁহি বিহাৰ আহি সোমাইছোঁ। এইটো বিহাৰৰ পৰিৱেশ, এই বিহাৰৰ ঘৰবিলাক। আৰু বিহাৰৰ ঘৰবিলাক এটা বস্তু দেখা পালোঁ, বিহাৰৰ ঘৰবিলাক বেছি প্লাষ্টাৰ নকৰে, বাহিৰৰবিলাক ভিতৰতো কৰে যদি নাজানো। আৰু এনেধৰণে গৰু মই দেখা পাইছোঁ, তেখেতলোকে পুহিছে, বৰ ডাঙৰ দেখা পাইছোঁ চাগে। আৰু বহুত কিবা কিবি কৰে, আৰু কৃষি কৰা ঠাই আচলতে। এতিয়া আমি পালোঁহি বাৰাণসী জংচন। এতিয়া আমি পাই গ'লোঁ অমৰোহা, নতুন ঠাই। নামি চালোঁ কেনেকুৱা লাগে, ধুনীয়া পৰিৱেশ। ট্ৰেইনৰ চব মানুহবিলাক নামিছে, আমাৰ খাকলাৰী ছাৰো নামি আহিছে। নতুন ঠাই, নামি চালোঁ। এতিয়া আমি পালোঁহি গাজিয়াবাদ জংচন। দিল্লী পাবলৈ আৰু বেছি দূৰ নাই, আৰু অলপ দূৰ গ'লে আমি পামগৈ কেইঘণ্টামানৰ পিছত। এইখন হ'ল যমুনা নদী। এই যমুনা নদীখন পাৰ হৈ আৰু আমি দিল্লী পালোঁ। আৰু যমুনা নদীখন ইমান লেতেৰা হৈ আছে, সেইটোৱে আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক। কি কাৰণে হৈছে নাজানো। ফাইনেলি আহি পাই গ'লোঁ দিল্লী। চাফদাৰ জঙত নামিলোঁ। আমাৰ গোটেই মানুহবিলাক আহি আছে লাইন পাতি, আগতে গৈ আছে। বেক চাইডে বহুত মানুহ আছে। এইবাৰ ফাইনেলি আহি আমি ৰামলীলা মৈদাম পাই গ'লোঁ, আমাক য'ত এনেধৰণে এটা শিবিৰ বনাই দিছে আমাক থাকিবৰ কাৰণে। এয়া চাওক, একদম সকলোকে ধুনীয়াকৈ গাৰু দি দিছে, বিচনা দি দিছে। আমি শুব লাগে। এয়া মোৰ বেডিং, মই ঘৰৰ পৰা লৈ আহিছিলোঁ দৰকাৰ হ'ব নেকি বুলি, কিন্তু এতিয়া দেখিছোঁ এইবিলাক একো দৰকাৰ নাই। এতিয়া আমি আহি পাইছোঁ, বেগ চেগ সকলোৱে থৈ লৈছোঁ, অলপ চাই লৈছোঁ পৰিৱেশটো। ইয়াতে আমি শুব লাগিব। আৰু বহুত মানুহ আহি পালোঁ, বাকী আছে। আমি অলপ সোনকালে আহি পালোঁ। ব্ৰেকফাষ্ট কৰি ল'লোঁ, সকলোৱে কৰিছে। এতিয়া ওলাই আহিলোঁ সাজি-কাচি ধুনীয়াকৈ সুন্দৰভাৱে। এনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিবিলাক টীম আহিছে সকলোৱে ৰেডি হৈ গৈছে। আৰু মই এতিয়া পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। আৰু তাৰপিছতে বাকী যিখিনি অনুষ্ঠান হ'ব সেইখিনি মই আপোনালোকক পিছৰ ব্লকত সুন্দৰভাৱে দেখাই আছোঁ। এতিয়া মই বড়ো ভাই বাই। এতিয়া মই পতাকা উত্তোলন কাৰ্যসূচীলৈ যাওঁ।